ছোৱালীজনী কিবা প্ৰব্লেমত ফচিছে নেকি বাৰু? তাই যদি কিবা প্ৰব্লেমত পৰিছে তেনেহ'লেতো কাৰোবাৰ মোবাইলৰ পৰা ফোন এটাও কৰিব পাৰে। তাই নহালৈকে যে আজি মোৰ টোপনিয়ে নাহিব। গোটেই দিনটো তাই খবৰ এটা পোৱা নাই। এতিয়ালৈকে তাই ঘৰলৈ ঘূৰি অহা নাই। কিবা হৈছে? আমাৰ ধন সম্পত্তি দেখি কেনেবাকৈ কোনোবাই তাইক কিডনেপ কৰা নাইতো? কিডনেপ কৰা হ'লেও ইমান সময় টকা বিচাৰি কিডনেপাৰে ফোন কৰিলেই হয়। আগতে এইটো ভাইটিৰ ৰুম আছিল, এতিয়া ভাইটিৰ লগতে তোমাৰো ৰুম। তোমালোকৰ যুগ্ম জীৱন শুভ হওক তাৰে কামনা কৰিছোঁ। ভালদৰে থাকিবা। থেংক ইউ বা। তোমালোকে এতিয়া অকণমান ৰেষ্ট কৰা, মই তোমালোকৰ কাৰণে খাবলৈ কিবা এটা যোগাৰ কৰোঁ। যা বা, সোনকালে কিবা এটা খোৱাৰ যোগাৰ কৰ, বৰ ভোক লাগিছে। হ'ব দে। বায়ে মোক বহুত মৰম কৰে জানা। তাই মোক নেদেখিলে এদিনো থাকিব নোৱাৰে। আগতে পঢ়াৰ টেবুলত চৰবত, গাখীৰ, চাহ সকলো যোগাৰ তাই ধৰে। ৰাতিপুৱা শোৱাৰ বিচনাৰ পৰা সোনকালে জগাই দিয়ে। অফিচলৈ যোৱাৰ সময়ত ব্ৰেকফাষ্ট খৰধৰকৈ বনায় আৰু টিফিন দিয়ে। আৰু কি জানা? হ'ব, এতিয়া আৰু বাৰ কথাকে কৈ থাকিব নালাগে। প্ৰিয়ংকা, কি কৈছা তুমি এইবোৰ? এতিয়া ৰুমত আমি দুয়োটা অকলে আছোঁ। অন্ততঃ আমাৰ কথা অকণমান পাতা। মই তোমাক বহুত ভাল পাওঁ ৰণ। তোমাৰ লগত থকা সময়খিনি মই বেলেগৰ কথা পাতি টাইম পাছ কৰিব নিবিচাৰোঁ। তোমাৰ কথা কোৱা, মোৰ কথা সোধা। এইখিনি সময় আমি দুয়োৰে কথা পাতোঁ। সেইটো কথা। ময়ো তোমাক বহুত ভাল পাওঁ প্ৰিয়ংকা। মোৰ যদি কিবা ডাঙৰ বেমাৰ হৈছে তেতিয়াহ'লে কি হ'ব? দেউতাককো সি সৰুতেই হেৰুৱালে। এতিয়া যদি মোৰো কিবা এটা হৈ যায়, কৌশিক দেখোন বৰ অকলশৰীয়া হৈ যাব। ঘৰখনত অকলে থাকিব কেনেকৈ সি? মনৰ দুআষাৰ কথা পাতিব কাৰ লগত? কি যে হ'ব তাৰ ভৱিষ্যতটো? বিয়াখন পাত বুলি কৈ থাকিলেও গুৰুত্ব নিদিয়ে। এইবোৰ কথা ভাবিলে দেখোন মোৰ মূৰটো গৰম হৈ যায়। উফ, কি যে হ'ব ল'ৰাটো। ৰণ, জোতা পিন্ধি আছা যে ক'লৈ যাবলৈ ওলাইছা? অফিচলৈ যাওঁ আকৌ। নতুনকৈ মোক বিয়া পাতি আনিছাহি, অফিচলৈ যাবলৈ হ'লেই নে তোমাৰ? মই ছুটি লোৱা নাই যে, সেইকাৰণে আকৌ। ৰণ, তুমি ছুটি লোৱা না। তুমি মোক এৰি ক'লৈকো যাব নোৱাৰা। মই তোমাক যাবলৈ নিদিওঁ। প্ৰিয়ংকা, মইনো ক'লৈ যাম? অফিচলৈহে যাম, বেলেগ ক'তো নাযাওঁ নহয়। হ'লেও মোৰ তুমি নাথাকিলে বৰ লাগিব। মই ইয়াত অকলে থাকিব নোৱাৰিম। হ'ব দিয়া, তুমি কৈছা যেতিয়া মই দুদিনমান বাৰু ছুটি ল'ম। থেংক ইউ ৰণ। তোমাক মোৰ এই কথাটোৰ কাৰণে ভাল লাগে। মই যি কওঁ তুমি তাকেই শুনা। দাদা, কিবা কথা আছিল নেকি ভণ্টি? লেচন এটা বুজি পোৱা নাছিলোঁ। দাদাক তাকেই সুধিবলৈ আহিছিলোঁ। ঠিকে আছে বাৰু, কিন্তু আগলৈ এনেকৈ আমাৰ ৰুমলৈ আহিলে দৰ্জাত নক কৰি আহিবা, নহ'লে বাহিৰৰ পৰাই মাত দিবা। এনেকৈ মাত বোল নিদিয়াকৈ ৰুমলৈ সোমাই আহিলে মই বেয়া পাওঁ। চৰি বু। হ'ব দে ভণ্টি, একো নাই। ব'ল তোৰ ৰুমলৈ ব'ল, মই তোৰ ৰুমতেই শিকাই দিম। ৰ'বা, মই তাইক কি বুজাই দিব লাগে বুজাই দি আহোঁ। এইবোৰে মোৰ ভাল নালাগে। হেৰি, আপুনিনো কি চিন্তা কৰি আছে? কিনো চিন্তা কৰিম, ভাবিছিলোঁ ল'ৰাটোৰ উপযুক্ত বয়স হৈছে, তাৰ বিয়াখনো সোনকালে ধুমধামেৰে পাতিম। ছোৱালী চাবলৈ যাম, ছোৱালী ঘৰত গৈ দিন বাৰ ঠিক কৰিম। কিমান যে হেঁপাহ আছিল, তাৰ বিয়াত নাচিম বুলিও ভাবিছিলোঁ, কিন্তু সি সেইকণ ফূৰ্তি আমাক কৰিবলৈ নিদিলে। হয় দিয়ক, চাকৰিৰ প্ৰথম দৰমহা পাই সি মোক পাটৰ কাপোৰ এযোৰ দিম বুলি কৈছিল। মই ক'লোঁ এতিয়াই নালাগে, এতিয়ানো পাটৰ কাপোৰ লৈ ক'লৈ যাম, তোৰ বিয়াতেই দিবি। কইনাক জোৰোণ পিন্ধাবলৈ যাওঁতে সেই সাজযোৰকে পিন্ধি যাম। কিন্তু সেই সাজযোৰ পিন্ধা মোৰ সৌভাগ্য নহ'ল। সি ইঞ্জিনিয়াৰিং পাছ কৰোঁতে ভালদৰে কাকো একো খুৱাই নহ'ল। ভাবিছিলোঁ তাৰ বিয়াখনতে সকলোকে মাতি ভালদৰে এসাঁজ খুৱাম, কিন্তু সেইকণ সুবিধাও সি আমাক নিদিলে। এৰা, নিজৰ ল'ৰাটোৰ বিয়াখন আমাৰ চকুৰে চোৱা আমাৰ কপালতেই নাই। হ'লেও নিজৰ ল'ৰা ছোৱালীৰ বিয়াখনক লৈ মাক দেউতাকৰ বহুত সপোন থাকে। এই ল'ৰা ছোৱালীবোৰে বাৰু সেইবোৰ কথা কিয় বুজি নাপায়? হ'ব দিয়া, এতিয়া আকৌ তুমি চিন্তা কৰিব নালাগে। ল'ৰা ছোৱালীৰ সুখ হ'লেও মাক দেউতাকে বুজি পায়, দুখ হ'লেও মাক দেউতাকে বুজি পায়, কিন্তু ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ সুখ দুখৰ কথাটো কিয় বুজি নাপায়? ল'ৰা ছোৱালীৰ সুখৰ কাৰণে মাক দেউতাকে কিমান ত্যাগ কৰিব লাগে। ল'ৰা ছোৱালীয়ে ভুল কৰিলেও মাক দেউতাকে শুধৰাই দিব লাগে, কিন্তু মাক দেউতাকে ভুল নকৰাকৈ ল'ৰা ছোৱালীৰ পৰা কিয় ইমান দুখ পাবলগীয়া হয় বাৰু? হেৰা, তুমি কিয় কান্দিছা? তুমি নেকান্দিবা। তুমিতো জানা তুমি কান্দিলে মই বেয়া পাওঁ বুলি। এতিয়া কান্দিছা বাৰু, মই চকু পানী মুচি দিম, কিন্তু মই নাইকিয়া হৈ গ'লে তুমি কান্দিলে তোমাক কোনে চকু পানী মুচি দিব? হেৰি, আপুনি তেনেকুৱা কথা নক'ব। মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনাৰ নামৰ সেন্দুৰকণ লৈ মই এই পৃথিৱীৰ পৰা চিৰনিদ্ৰা ল'ব পাৰোঁ। মোৰ যিখিনি আয়ুস আছে সেইখিনি যাতে আপোনাৰ গালৈ যায়। মই বিধৱা সাজ একেবাৰে পিন্ধিব ইচ্ছা নকৰোঁ। মই যাতে সধৱা সাজেৰে এই পৃথিৱীৰ পৰা চিৰবিদায় ল'ব পাৰোঁ। প্ৰিয়ংকা, মই সোমাব পাৰিমনে? অঁ বা, আহক। প্ৰিয়ংকা, তুমিতো ঘৰৰ পৰা আহোঁতে কাপোৰ অনাই নহ'ল। সেইকাৰণে মই ভাবিলোঁ মোৰ পুৰণা কাপোৰ কেইযোৰমানকে তোমাক দিওঁ। এইকেইযোৰ কাপোৰ লোৱা, একেবাৰে ধুই ইস্ত্ৰি কৰা হৈ আছে। পুৰণা হ'লেও কাপোৰকেইযোৰ নতুন, বেছি পিন্ধা হোৱা নাই। এইকেইদিন আমাৰ ঘৰলৈ ইটো সিটো আলহী আহি থাকিব তোমাক চাবলৈ। সদায়নো একেইকেইযোৰ কাপোৰকে কিমান পিন্ধিবা? সলাই সলাই কাপোৰ পিন্ধি থাকিব লাগিব নহয়। এইকেইযোৰ লোৱা। কাপোৰকেইযোৰ ভালেই লাগিছে বাৰু, বেয়া লগা নাই, কিন্তু আপুনি বেয়া নাপাব, মই এই কাপোৰকেইযোৰ পিন্ধিব নোৱাৰিম।
মই ৰণক কৈছোঁ কাপোৰ কেইযোৰমান অনাৰ কথা, সি আনিম বুলি কৈছে। মই তাৰমানে ব্ৰেণ্ডেড কাপোৰ পিন্ধোঁ, ইমান কম ব্ৰেণ্ডৰ কাপোৰ মই নিপিন্ধোঁ, তাতে আকৌ আপোনাৰ পুৰণা কাপোৰ। মোৰ চইচবিলাকো অলপ বেলেগ ধৰণৰ। হ'ব দিয়া, তুমি যাতে কাপোৰৰ অভাৱত থাকিবলগীয়া নহয় সেই বুলিহে দিছিলোঁ। নাই নাই বা, আপুনি চিন্তা কৰিব নালাগে, মোৰ কোনো কাৰণত কাপোৰৰ অভাৱ নহয়। প্ৰয়োজন হ'লে মই নিজেই কিনি আনিমগৈ। এইকেইযোৰ কাপোৰ আপুনিয়ে থৈ দিয়কগৈ, আপুনি বিয়া হ'লে যৌতুকত লৈ যাব পাৰিব। বা বেয়া নাপায় যদি মোক কফি একাপ বনাই দিব নেকি? মায়ে গাখীৰ চাহ খাবলৈ কৈছিল, কিন্তু মই গাখীৰ চাহ খাই বেয়া পাওঁ, গ্ৰীণ টি বা কফিহে খাওঁ। হ'ব দিয়া, মই বনাই আনি দিম বাৰু। কিন্তু এটা কথা নহয়। কি বা? তোমালোকে যে বিয়া হ'লা, এই খবৰটো তোমালোকৰ ঘৰত দিছানে নাই? এতিয়ালৈকে দিয়া নাই। ঘৰত দেখোন খবৰটো জনাবলৈ কিবা ভয়হে লাগি আছে। ভয় কৰি থাকিবলৈ নালাগে, ঘৰত খবৰটো দিয়া, নহ'লে তোমাৰ মা দেউতাই পুলিচত খবৰ কৰিব লাগিলে কথাটো বেয়া হ'ব। ঠিক আছে, মই বাৰু আজি ফোন কৰিম। সোনকালে ফোনটো কৰি ল'বা। ঘৰৰ বিৰুদ্ধে গৈ ইমান ডাঙৰ সিদ্ধান্ত এটা নলয় যিহেতুকে এতিয়া আৰু খবৰটো দিবলৈ কিয় ভয় কৰিব লাগে? এনেও তুমি ইমান ডাঙৰ খবৰ এটা ঘৰৰ মানুহৰ পৰা কিমান দিন লুকুৱাই ৰাখিবা? এদিন নহয় এদিন তেওঁলোকে গম পাবই। বিয়া যিহেতুকে হ'লাই, গতিকে বিয়াৰ পিছত হ'বলগীয়া চিটুৱেশ্যনৰ মুখামুখিটো তোমালোকেই হ'ব লাগিব। গতিকে এতিয়া ভয় কৰি থাকিব নালাগে, ঘৰত সোনকালে খবৰটো দিয়া, নহ'লে তোমালোকৰ দেউতাই যদি পুলিচত খবৰ দিয়ে কথাটো বেয়া হ'বগৈ। হ'ব, মই আজিয়ে ফোন কৰি দিম। হ'ব দিয়া, মই তোমাৰ কাৰণে এতিয়া কফি একাপ বনাই আনোগৈ। ফোনটো সোনকালে কৰি দিবা। মই জানো কাপোৰে দেখা নাই, মোক পুৰণা কাপোৰ পিন্ধাবলৈ আহিছে। মোক সিহঁতৰ দৰে ইমান সস্তীয়া বুলি ভাবিছে। হেৰা, তুমি আকৌ কিয় কান্দি আছা কোৱা? এনেকৈ কান্দি কান্দি তোমাৰ গাটো বেয়া হৈ যাবগৈ। মই থানাৰ পৰাই আহোঁগৈ, কমপ্লেইন এটা দি থৈ আহোঁগৈ। অঁ যাওক, আমাৰ ছোৱালীজনীক চাগে কোনোবাই কিডনেপেই কৰিছে। টকাৰ লোভতে তাইক কোনোবাই উঠাই লৈ গ'ল। এতিয়া তাইক এৰি দিয়া নামত লাখে লাখে টকা ডিমাণ্ড কৰিব। এৰা, মোৰো তেনেকুৱাই লাগিছে। আমাৰ এই সা সম্পত্তিবোৰ দেখি কোনোবাই কিডনেপৰ প্লেনিংটো কৰিলে। মই আহোঁ দিয়া, থানাৰ পৰা সোনকালে আহোঁগৈ। অঁ যাওক। মাজনী দেখোন ফোন কৰিছে। সোনকালে ৰিচিভ কৰা। ৰ'ব, লাউডতে দিছোঁ। হেল্ল' মাজনী, মাজনী তই ক'ত আছ? কি কৰি আছ? তোৰ কিবা অসুবিধা হৈছে নেকি? তোক কোনোবাই কিডনেপ কৰি নিছে নেকি মাজনী? নাই মা, তুমি একেবাৰে উশাহ নোলোৱাকৈ কথা কৈছা যে, অকণমান লাহে লাহে কোৱাচোন। তোৰ চিন্তাতে আমি গোটেই ৰাতিটো শুব পৰা নাই, খাব পৰা নাই। তই ক'ত আছ মাজনী? মা, মই মন্দিৰত ৰণৰ লগত বিয়া হ'লোঁ, তোমালোকক একো নজনোৱাকৈ। তোমালোকে চিন্তা নকৰিবা, মই ইয়াত বহুত ভালদৰে আছোঁ। কি? তই এইবোৰ কি কৈছ মাজনী? এয়া কেতিয়াও হ'বই নোৱাৰে। তই মোৰ লগত ধেমালি কৰিছ ন? মা, এইবোৰ একো ধেমালিৰ কথা নহয়। তোমালোকে চিন্তা কৰি থাকিবা বুলিহে মই ফোন কৰি খবৰটো জনাইছোঁ। হ'ব দিয়া, মই ফোন ৰাখিছোঁ। আৰু তোমালোকে মোকলৈ বেছি চিন্তা কৰি থাকিব নালাগে। হ'ব দিয়া। মাজনী ৰচোন, ফোনটো নেকাটিবি। কাটিয়ে দিলে। হেৰি, শুনিলে নহয় তাই কি কৈছে? তাই হেনো বিয়া হৈছে। তাই ইমান ডাঙৰ সিদ্ধান্ত এটা কেনেকৈ আমাক নজনোৱাকৈ ল'ব পাৰিলে বাৰু? এই বুঢ়াডালনো সদায় সদায় কি বেমাৰ হৈ থাকে জানো? ইমান চিঞৰ বাখৰ কৰি থাকে, ঘৰখনত থাকি শান্তি নাপাওঁ। আগলৈও যদি সদায় এনেকৈ চিঞৰ বাখৰ হৈ থাকে, মই বাৰু কেনেকৈ থাকিম এইখন ঘৰত? প্ৰিয়ংকা, দেউতাৰ অসুখ হৈছে, আমি চব দেউতাৰ ওচৰত আছোঁ। তুমি কিয় দেউতাৰ ওচৰলৈ এবাৰো যোৱা নাই? তোমাৰ দেউতাই যেনেকৈহে চিঞৰিছে, মোৰ চিঞৰটো শুনিয়ে ভয় লাগিল, সেইকাৰণেই নগ'লোঁ। হ'লেও তুমি দেউতাৰ ওচৰলৈ এবাৰ যাব পাৰিলা হয়। হ'ব দিয়া, এতিয়া দেউতাৰ কথাকে কৈ থাকিব নালাগে। ইমান টাইম তুমি দেউতাৰ ওচৰতে আছিলা, মই তোমাৰ কাৰণে ৱেইট কৰি আছিলোঁ, জানানে নাজানা? দেউতাক এনেকুৱা এটা অৱস্থাত এৰি থৈ মই কেনেকৈ তোমাৰ ওচৰলৈ আহোঁ? ৰাতিপুৱা ভণ্টিক টাইম দিলা, তাৰপিছত অফিচলৈ গ'লা। অফিচৰ পৰা আহিতো মোক অকণমান টাইম দিয়া। খালি দেউতা দেউতা, তুমি দেউতাকে টাইম দি থাকা, মোক নালাগে টাইম দিবলৈ। ৰন, চাওঁ এইফালে আহচোন। মায়ে মাতিছে, ৰ'বা মাৰ ওচৰৰ পৰা আহোঁ। আহিছিলাহে ৰুমলৈ, আকৌ যোৱাই নে? মায়ে কিয় বা মাতিছে, কথাটো সুধি আহোঁ। এই মাক বাপেকহালক একদম দেখিবলৈ মন নাযায়। আমাৰ দুয়োটাকে অকণমান সময় অকলে কথা পাতিবলৈ নিদিয়ে। কোনোবা দিনা কিবা খং উঠি গ'লে মোৰ আচল ৰূপটো দেখুৱাই দিম। মই এনেকৈ কাৰো তলত চলিব নোৱাৰোঁ। বাইদেউ, ভাত বাঢ়িছোঁ, ভাত খাওঁহি আহক। নাখাওঁ মই ভাত। আপুনি কালিৰ পৰা একোৱেই খোৱা নাই বাইদেউ, এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে গা বেয়া হ'ব। আহক। নাখাওঁ মই ভাত, তই ইয়াৰ পৰা যা, মোক অকণমান সময় অকলে থাকিবলৈ দে। হেল্ল' চুইটি, তুমি যে কৈছিলা চাকৰি এটাৰ কথা, মই চাকৰি এটাৰ বিজ্ঞাপন পাইছোঁ। চাকৰিটোৰ বাবে যিখিনি কোৱালিফিকেশ্যন বিচাৰিছে সেইখিনি তোমাৰ আছে। তোমাক মই হোৱাটছআপতে গোটেই ডিটেইলছখিনি পঠাই আছোঁ, তুমি চাই ল'বাচোন। অঁ হ'ব দিয়া, মই চাই ল'ম। তোমাৰ দেউতাৰ গা কেনে এতিয়া? বৰ্তমান ভালেই দিয়া। তোমাৰ মা গা কেনেকুৱা? আগৰ দৰে একেই আছে। মই এতিয়া হস্পিটেললৈ যাওঁ, ৰিপৰ্টখিনি লৈ আহোঁগৈ। যোৱা যোৱা, সোনকালে যোৱা। হ'ব দিয়া, মই এতিয়া ৰাখিছোঁ ন। হ'ব দিয়া, বাই। হেৰা, হ'ব দিয়া, কালিৰ পৰা তুমি আৰু কিমান নাকান্দা? এটা সাধাৰণ ল'ৰাই মোৰ একমাত্ৰ ছোৱালীজনীক মোৰ বুকুৰ পৰা কাঢ়ি লৈ গ'ল। মই নেকান্দি কি হাঁহিব লাগে নেকি?
এইকেইদিন মই শুব পৰা নাই। কেনেকৈ আছো মইহে জানিছো। কিমান যে কষ্ট পাইছো মই। কষ্ট ময়ো পাইছোঁ। সি কৰা কামৰ কাৰণে আজি তুমি চকু পানী টুকিবলগীয়া হৈছে। আমি দুয়োটাই কষ্ট পাবলগীয়া হৈছে। তাক মই শুনাই নেৰোঁ। চাই ল'ম। হেৰি, ঔষধটো খালে যেতিয়া এতিয়া আৰু ঘূৰি ফুৰিব নালাগে। অকণমান বিচনাতে আৰাম কৰক। ৰ'বাচোন, তুমি যে মোক ঔষধ খুৱাই আছা, তুমি ঔষধ খাইছানে নাই? এটা আছিল, আজি খালো। আজিৰ পৰা আৰু খাবলৈ ঔষধ নাই। মই তাক কৈছো আনিবলৈ, সি আনিম বুলি কৈছে। নেলাগে ৰ'বা, সি আনিবলৈ ময়ে আনোগৈ। হয় নেকি? এই বেমাৰী গাটোৱে আপুনি মোলৈ ঔষধ আনিবলৈ যায়। একদম নালাগে, শুই থাকক। মই তাক কৈছো নহয় আনিবলৈ, সি মোক আনি দিব। তাৰনো সেইকেইটা পইচাৰে নিজৰ সংসাৰখনহে চম্ভালিবনে? তোমাৰ ঔষধহে আনিবনে মোৰ ঔষধহে আনিব? মোৰ সাঁচতীয়া পইচা কেইটামান আছিল, তাক দিছিলোঁ সেইকেইটাকে। সি নল'লে, সি হেনো তাৰ পইচাৰে আনি দিব। কিমান আৰু চিন্তা কৰিম। চিন্তা কৰোঁতে কৰোঁতে ৰাতি টোপনি নাইকিয়া হৈছে। এটা মানুহৰ ওপৰত আমি ইমানবোৰ মানুহ চলাটো বৰ ডাঙৰ কথা হ'ব। তাতে আকৌ তাৰ সেইটো চৰকাৰী চাকৰিও নহয়। হয় দিয়ক, প্ৰিয়ংকা হেনো চহৰৰ ধনী ঘৰৰ ছোৱালী। তাইৰ বাপেকৰ হেনো চহৰত ডাঙৰ ব্যৱসায় আছে। এতিয়া তাই আমাৰ ঘৰখনত চলিবলৈ বৰ কষ্ট পাব। তাই দুখ পালে আমাৰো মনটো বেয়া লাগিব দিয়কচোন। আমাৰো দুখ কষ্টবোৰ অতি সোনকালে নাইকিয়া হ'ব। ৰ'বা মা। কি? অঁ মা, আজি মই নতুন চাকৰি এটাৰ কাৰণে এপ্লাই কৰিছোঁ। চাকৰিটো যদি কেনেবাকৈ হৈ যায়, মই ভাল দৰমহা পাম আৰু ঘৰত থাকি ঘৰৰ পৰাই অহা যোৱা কৰিব পাৰিম অফিচলৈ। এতিয়া কেৱল তোমালোকে আশীৰ্বাদ কৰা যাতে মই চাকৰিটো পাওঁ। আমাৰ আশীৰ্বাদ তোৰ লগত সদায় আছে আৰু সদায়ে থাকিব। কেৱল তই নিষ্ঠাৰে কামবোৰ কৰি যা মাজনী। হ'ব দেউতা। প্ৰিয়ংকা, প্ৰিয়ংকা। কোন আপুনি? মই আপোনাক চিনি পোৱা নাই দেখোন। বাৰু আপুনি বহকচোন, মই মা দেউতাক মাতি দিছোঁ। মই ইয়াত বহিবলৈ অহা নাই। যোৱা, ৰণ আৰু প্ৰিয়ংকাক মাত দিয়া। আন বেলেগৰ লগত কথা পতা মোৰ কোনো প্ৰয়োজন নাই। ঠিক আছে, মই দাদাবুক মাতি দিছোঁ ৰ'ব। দাদা বৌ, আপুনি কিয় থিয় হৈ আছে? বহকচোন। মই ইয়াত বহিবলৈ অহা নাই। আপুনি খং কিয় কৰিছে? বহকচোন, আমি বহি লৈ কথাবোৰ লাহে ধীৰে আলোচনা কৰোঁ। আপোনালোকৰ নিচিনা মানুহৰ লগত মোৰ কোনো কথা নাই। মোৰ ছোৱালীক ক'ত লুকুৱাই থৈছে, মাতক তাইক। আপুনি তেনেকৈ কিয় কৈছে? তেনেকৈ নকয় কেনেকৈ ক'ম? টকাৰ লোভত আপোনালোকে মোৰ ছোৱালীক আপোনালোকৰ ল'ৰালৈ মনে মনে বিয়া কৰাই আনি ঘৰ সোমাই থৈছেহি। আমি বিয়া পাতি আনি দিয়া নাই নহয়। সিহঁত দুয়োটাই মনে মনে মন্দিৰত বিয়া হৈ আহিছে। মিছা কথা। আপোনালোকে সকলোবোৰ জানে। এইবোৰ আপোনালোকৰে প্লেনিং। মই আপোনাৰ সকলোবোৰ কথা জানো। আপোনাৰতো এতিয়া চাকৰিটো গ'ল, সেয়েহে বহুদিন ধৰি আপুনি দৰমহা পোৱা নাই। আৰু আপুনি এগৰাকী সাধাৰণ হাউচৱাইফ, যিয়ে 10 টকাৰ কাৰণে লোকৰ ওচৰত হাত পাতিব লাগে। আপুনি কথাবোৰ কিয় তেনেকৈ কৈছে? আমি দুখীয়া হ'ব পাৰোঁ। অঁ, আপুনি ডাইৰেক্ট হাত পাতিবলৈ যোৱা নাই, কিন্তু মোৰ ধন টকা পইচাৰ লোভত মোৰ ছোৱালীক আপোনাৰ ল'ৰালৈ বিয়া পাতি আনি দি তাৰেই আশা পালি আছে। মোৰ পৰা সহায় পাম বুলি আশা পালি আছে। এইটো কিন্তু আপুনি একেবাৰে বেয়া কাম কৰিছে। আপুনি বাওনা হৈ চন্দ্ৰলৈ হাত মেলিছে। ৰণ, মোৰ কিন্তু বহুত ভয় লাগিছে। পাপা যে আহি এনেকৈ ওলাবহি মই কেতিয়াও ভবাই নাছিলোঁ। ময়ো ভবা নাছিলোঁ। বৌ, সোমাব পাৰিমনে? সোমাই আহা। বৌ, তোমাৰ দেউতাই আমাৰ মা দেউতাক বহুত অপমান কৰি আছে। কি? পাপাৰ আচলতে খং উঠিছে। তেওঁ মোক বহুত মৰম কৰে যে। তোমাৰ পাপাৰ খং উঠিলে বুলিয়ে মোৰ মা দেউতাৰ গাত একো দুখ নোহোৱাকৈ তেওঁ কিয় ইমান কথা শুনাব? চাবা কিন্তু, মোৰ যদি কেনেবাকৈ খং উঠি যায়, মই কিন্তু তেওঁৰ মুখৰ ফালে চাই নাথাকিম। ময়ো বেয়াকৈ কথা শুনাই দিম। মোৰ মুখখন কিন্তু চোকা, পিছত তুমি মোক বেয়া নাপাবা। এতিয়া ৰুমত এনেকৈ সোমাই থাকিব নালাগে, ওলাই যোৱাহি। নহ'লে মা দেউতাক আৰু বেয়া ব্যৱহাৰ কৰিব। আৰু সকলো কথা খুলি কৈ দিয়া যে মা দেউতাৰ গাত কোনো ভুল নাই। যি কৰিছা চব তোমালোক দুটাই কৰিছা। মই কি কৈছোঁ আপোনালোকে শুনিছেনে নাই? মোৰ ছোৱালীজনীক উলিয়াই দিয়ক। আপুনি অকণমান শান্ত হওকচোন। তুমি কোনহে মোক শান্ত হ'বলৈ ক'ব? আপোনালোকৰ দৰে দুখীয়া মানুহৰ লগত মোৰ কথা পতাৰ কোনো ইচ্ছা নাই। আপোনালোকৰ দৰে দুখীয়া মানুহৰ ঘৰৰ পদূলিতেই মই আজিলৈ খোজ দি পোৱা নাই। কিন্তু আজি আপোনালোকে লুকুৱাই থৈ দিয়া মোৰ ছোৱালীজনীক নিবলৈহে মই ইয়ালৈ আহিলোঁ। কি? আমি আপোনাৰ ছোৱালীক লুকুৱাই থৈছোঁ? মা, দেউতাক ভিতৰলৈ লৈ যাওকচোন। হেৰি, বলক, আপুনি ভিতৰলৈ বলকচোন। নেযাওঁ মই ভিতৰলৈ। এখেতে আমাৰ প্ৰতি মনত বেয়া ভাৱ লৈ আছে। এখেতক মই বুজাব লাগিব। বলকচোন, আপোনাৰ গাটো এনেই বেয়া হৈ আছে আৰু বেয়া হ'ব। বলক বলক, ভিতৰলৈ বলক। মোৰ ছোৱালীজনী এতিয়ালৈ ওলাই অহা নাই যে? নে তাইক ওলাই আহিবলৈ মানা কৰিছে কোনোবাই? পাপা, মাজনী, মই তোক নিবলৈ আহিছোঁ মাজনী। মই কলৈকো নাযাওঁ পাপা, মই ইয়াতে থাকিম। কি? সি তোমাক টকাৰ লোভত বিয়া পাতিছে মাজনী? কেইদিনমানৰ পিছত সি তোমাক যৌতুকীয়া সম্পত্তি বিচাৰি মেণ্টেলি হেৰেছমেণ্ট কৰিব। ব'ল মাজনী, ব'ল। নেযাওঁ পাপা, মই কলৈকো নাযাওঁ। ৰণে মোক খোৱাব পিন্ধাব পৰা শক্তি আছে তাৰ। মই ৰণক বহুত ভাল পাওঁ। তাক এৰি মই কলৈকো যাব নোৱাৰোঁ। ইয়াতে থাকিম তাৰ লগত। এয়া দুদিনীয়া ভাল পোৱা মাজনী। সি তোমাক কেৱল স্বাৰ্থত বিয়া পাতিছে। দুটা স্বাৰ্থ। এটা, সি মোৰ একমাত্ৰ জোৱাই হ'ব পাৰিলে মোৰ ধন টকা পইচা সা সম্পত্তি সকলোবোৰ সি ল'ব পাৰিব। আৰু দ্বিতীয়টো হৈছে তাৰ বেমাৰী দেউতাকক তুমি আউল পচন্দ ধৰিব লাগিব। আৰু লাহে লাহে কেইদিনমানৰ পিছত তোমাক সি পাকঘৰত ব্যৱহাৰ কৰিব। তুমি গোটেই জীৱনটো হাউচৱাইফ হৈ কটাব লাগিব। তোমাৰ কেৰিয়াৰটো ধ্বংস নকৰিবা। মিছা কথা। মই প্ৰিয়ংকাক কোনো স্বাৰ্থত ভাল পোৱা নাই। মই প্ৰিয়ংকাক স্কুলত পঢ়ি থকা দিনতেই ভাল পাওঁ। আৰু মই তেতিয়া জনা নাছিলোঁ আপুনি যে এজন ব্যৱসায়িক। অঁ দেউতা, ৰণে মোক কেতিয়াও ধনী ঘৰৰ ছোৱালী বুলি ভবা নাছিল।
আৰু এটা কথা কি জানা, ৰণে মোক ভাল পাবলৈ প্ৰপ'জ কৰা নাছিল নহয়, মইহে ৰণক প্ৰপ'জ কৰিছিলোঁ। আৰু এতিয়া বিয়া হ'বলৈও মই ৰণক এগ্ৰী কৰাইছোঁ। আচলতে ৰণে ইমান সোনকালে বিয়া পাতিব বিচৰাই নাছিল। সি ঘৰখনৰ অভাৱ অভিযোগবোৰ দূৰ কৰিবলৈহে বিচাৰিছিল। কিন্তু তুমি হঠাতে মোৰ বিয়া ঠিক কৰি দিলা যে মই এনেকুৱা এটা ডিচিশ্যন লৈ ল'বলগীয়া হৈ গ'ল। মইহে ৰণক মন্দিৰত বিয়া হ'বলৈ জোৰ কৰিছিলোঁ, ৰণে মোক জোৰ কৰা নাই। মই তোমাক কি বেয়া ল'ৰালৈ বিয়া ঠিক কৰিছিলোঁ? ল'ৰাটো বহুত ধন সম্পত্তি আছে আৰু সি বিদেশত থাকে। তুমি তোমাৰ জীৱনটো লাহ বিলাহেৰে কটাব পাৰিলা হয়। জীৱনটো লাহ বিলাহেৰে কটাব পাৰিলোঁ হয়, কিন্তু সুখী হ'ব নোৱাৰিলোঁ হয় পাপা, কাৰণ মই ৰণক ভাল পাওঁ আৰু তাক এৰি মই ক'তো সুখীৰে থাকিব নোৱাৰিম। আমি দুয়োখন ঘৰকে নজনোৱাকৈ বহুত ডাঙৰ সিদ্ধান্ত এটা ল'লোঁ। তাৰ বাবে আপোনাৰ ওচৰত ক্ষমা খুজিছোঁ। পাপা, তুমি মোৰ মনৰ সুখটো বিচাৰা নে মই লাহ বিলাহেৰে জীৱন কটোৱাটো বিচাৰা? মইতো তোমাৰ ছোৱালী, এনেও মই লাহ বিলাহেৰে জীৱন কটাবলৈ পাৰিম। মোক দুখত থকাটো জানো তুমি চাব পাৰিবা? কেতিয়াও নোৱাৰো। গতিকে তোমাৰ যিখিনি ধন সম্পত্তি আছে আৰু ৰণে কষ্ট কৰি যিখিনি ধন সম্পত্তি আছে সেইখিনিৰে মই লাহ বিলাহেৰে থাকিব পাৰিম। কিন্তু ৰণৰ দৰে মনৰ ল'ৰা এটা মই ক'তো বিচাৰি নাপাম পাপা। অচিনাকি ল'ৰা এটাৰ লগত কোনো ছোৱালীয়ে সুখেৰে জীৱন কটাব নোৱাৰে। পাপা, তুমি আমাৰ সম্পৰ্কটোক মানি ল'ব পাৰিবানে? পাৰিবানে তুমি আমাক ক্ষমা কৰি দিবলৈ? পাৰিম মাজনী, তোমাক মই ক্ষমা কৰি দিবলৈ পাৰিম। তোমাক মই সদায় সুখেৰে থকাটো বিচাৰোঁ। পাপা, মাক চিন্তা কৰি থাকিবলৈ মানা কৰিবা। মই ইয়াত ভালদৰেই আছোঁ। হ'ব মাজনী, মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। সদায় হাঁহি থাকিবা আৰু সুখেৰে থাকিবা। মই আহোঁ দিয়া।